Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজি ভিডিঅ'ত আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2018 আৰু 2019ৰ। ইয়াৰ আগতেও ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰি আপলোড কৰা হৈছে, তোমালোকে চাই ল'বা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা। প্ৰথমটো প্ৰশ্ন হৈছে শস্যৰ খাদ্যমানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কৰা প্ৰজননৰ জীৱ প্ৰবলীকৰণ প্ৰথাৰ 4টা পন্থা উল্লেখ কৰা। আহিছে 2018ত। তাৰমানে খাদ্যৰ মানদণ্ড বঢ়োৱাৰ কাৰণে, খাদ্যৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে বা খাদ্যবোৰত যাতে পৰ্যাপ্ত পৰিমাণে প্ৰটিন, স্নেহ দ্ৰব্য, ভিটামিন এইবোৰ থাকে, তাৰ কাৰণে আমি কি কৰোঁ, জীৱ প্ৰবলীকৰণ প্ৰথা কৰোঁ। সেই জীৱ প্ৰবলীকৰণ প্ৰথাৰ বা পন্থাৰ 4টা উদ্দেশ্য লিখিব লাগে। এনসাৰ হৈছে শস্যৰ খাদ্যমানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কৰা প্ৰজননৰ জীৱ প্ৰবলীকৰণ প্ৰথাৰ 4টা পন্থা হ'ল নাম্বাৰ 1 হৈছে খাদ্যৰ প্ৰটিনৰ পৰিমাণ আৰু গুণাগুণ বৃদ্ধি কৰা। যিবোৰ নৰ্মেল খাদ্য মানুহে খায়, ভাত বা ঘেঁহু এইবোৰৰ কি কৰা, শাক পাচলি এইবোৰৰ মানদণ্ড বৃদ্ধি কৰা, এইবোৰৰ প্ৰটিন যি আছে প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰা, প্ৰটিনৰ গুণাগুণ বৃদ্ধি কৰা। নাম্বাৰ 2 খাদ্যৰ স্নেহ দ্ৰব্যৰ পৰিমাণ আৰু গুণাগুণ বৃদ্ধি কৰা, খাদ্যত যাতে স্নেহ দ্ৰব্যৰ পৰিমাণ আৰু গুণাগুণ বৃদ্ধি কৰিব পৰা যায় তেনেকুৱা ধৰণৰ খাদ্য সৃষ্টি কৰা। নাম্বাৰ 3 খাদ্যত থকা খাদ্য প্ৰাণৰ পৰিমাণ বৃদ্ধি কৰা, তাৰমানে খাদ্যত যাতে ভিটামিন বেছিকৈ থাকে তেনেকুৱা খাদ্য প্ৰস্তুত কৰা। নাম্বাৰ 4 অনুপোষক দ্ৰব্য আৰু খনিজ লৱণৰ পৰিমাণ বৃদ্ধি কৰা, খাদ্যত যিবোৰ মাইক্ৰ নিউট্ৰিয়েণ্টছ আছে, অনুপোষক দ্ৰব্য আছে, সেইবোৰৰ পৰিমাণ বৃদ্ধি কৰা। কুৱেশ্যন নাম্বাৰ 2 কোষৰ পুনৰ সৃষ্টি ক্ষমতা কাক বোলে? উদ্ভিদ বিজ্ঞানত পুনৰ সৃষ্টি ক্ষমতাৰ গুৰুত্ব কি? আহিছে 2018ত। এনসাৰ হৈছে কোনো কোষ বা বিচ্ছিন্ন উদ্ভিদাংশৰ পৰা সমগ্ৰ উদ্ভিদজোপা পুনৰ সৃষ্টি কৰিব পৰা ক্ষমতাক পুনৰ সৃষ্টি ক্ষমতা বুলি কোৱা হয়। উদ্ভিদৰ যদি কোনো এটা অংশ বিচ্ছিন্ন হৈ গৈছে, ছিগি গৈছে, সেইটো অংশৰ পৰা যদি আমি এটা নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ, তেতিয়াহ'লে সেইটো প্ৰক্ৰিয়াক পুনৰ সৃষ্টি ক্ষমতা বুলি কোৱা হয়। উদ্ভিদ বিজ্ঞানত পুনৰ সৃষ্টি ক্ষমতাৰ গুৰুত্ব হ'ল ইয়াৰ সহায়ত উদ্ভিদৰ কোনো কোষ, কলা বা বিচ্ছিন্ন উদ্ভিদাংশৰ পৰা পৰীক্ষাগাৰত উপযুক্ত পোষক দ্ৰব্য আৰু সংক্ৰমণ ৰহিত পৰিৱেশত পূৰ্ণাংগ এজোপা উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। এইটো হৈছে এডভান্টেজ যে যদি উদ্ভিদৰ কোনো এটা কোষ আছে, কোনো এটা কলা আছে, তাৰমানে আমি এটা উদ্ভিদৰ পৰা বহুত উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। তাৰ কাৰণে জাষ্ট আমাক এটা পৰীক্ষাগাৰ লাগে, পোষক দ্ৰব্য লাগে, আৰু য'ত আমি এক্সপেৰিমেণ্ট কৰি আছোঁ, য'ত আমি গছটো গজাই আছোঁ, সেইটো টেষ্ট টিউবে হওক বা যিকোনো পাত্ৰ হওক, সেইটো বীজাণুমুক্ত হ'ব লাগে, তেতিয়াহ'লে আমি এটা পূৰ্ণাংগ উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন নাম্বাৰ 3 শস্যৰ ৰোগ প্ৰতিৰোধৰ বাবে কৰা প্ৰজনন পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা। এইটো আহিছে 2018ত। শস্যৰ ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে কি কি প্ৰজনন প্ৰক্ৰিয়া আছে বৰ্ণনা কৰিব দিছে। এনসাৰ হৈছে ৰোগ প্ৰতিৰোধৰ বাবে কৰা প্ৰজনন পদ্ধতিবোৰ হ'ল নাম্বাৰ 1 পৰম্পৰাগত পদ্ধতি। এই ক্ষেত্ৰত সংকৰণ আৰু নিৰ্বাচন কাৰ্য পৰম্পৰাগত কৌশল স্বৰূপে ব্যৱহৃত হয়, আৰু এই পদ্ধতিৰ স্তৰসমূহ হ'ল পৰম্পৰাগত পদ্ধতি মানে হৈছে যিবোৰ সাধাৰণভাৱে শস্য নিৰ্বাচন কৰা হয়, যে কেইটামান শস্য নিৰ্বাচন কৰি তাৰ জনন ৰোগ লৈ পেলাই তাৰ পৰা পিতৃ মাতৃ সংকৰণ কৰা, তাৰ পৰা যিবোৰ সৃষ্টি হয় সংকৰ উদ্ভিদ, তাৰ পৰা আকৌ বেষ্ট যি দুটা আছে সেই দুটা নিৰ্বাচন কৰা। এনেকুৱা ধৰণৰ পৰম্পৰাগত হিচাপে হয় এইটো। স্তৰসমূহ হৈছে নাম্বাৰ 1 ৰোগ প্ৰতিৰোধক্ষম উৎসৰ জনন ৰোগ নিৰ্বাচন। ইয়াতে কি কৰা হয়, বহুতকেইটা প্ৰজাতিৰ যিমানবোৰ এলিলৰ লক্ষণ আছে গোটেইকেইটা সংগ্ৰহ কৰা হয়, আৰু তাৰ পৰা যিটো
ভাল হয় হেতুক নিৰ্বাচন কৰা হয়। নাম্বাৰ বি হৈছে ইয়াতে তাৰমানে সংগ্ৰহ কৰা হয়, জননৰসমূহ ইয়াতে সংগ্ৰহ কৰা হয়। নাম্বাৰ 2 হৈছে নিৰ্বাচিত পিতৃ মাতৃৰ মাজত সংকৰণ। এবাৰ কি কৰা হয়, যি ইয়াতে জননক নিৰ্বাচন কৰা হৈছে তাৰ মাজত সংকৰণ কৰোৱা হয়, প্ৰজনন কৰোৱা হয়। নাম্বাৰ 3 হৈছে সংকৰৰ নিৰ্বাচন আৰু মূল্যায়ন, আৰু ইয়াৰ পৰা যি সংকৰ জীৱ সৃষ্টি হয় সেই সংকৰ জীৱৰ পৰা যিটো বেষ্ট সংকৰ জীৱ হয় তাক মূল্যায়ন কৰা, তাক চিনাক্তকৰণ কৰি নিৰ্বাচন কৰা। নাম্বাৰ ডি হৈছে নলবদ্ধ শস্যৰ সমী পৰীক্ষা, বাণিজ্যকৰণ আৰু প্ৰয়োগ। যিটো শস্য আমি পাইছোঁ এতিয়া সংকৰ, সেইটো কেতিয়া পৰীক্ষা কৰা হয় আৰু বাণিজ্যকৰণত প্ৰয়োগ কৰা হয়। এইটো হৈছে কি পৰম্পৰাগত পদ্ধতি। নেক্সট হৈছে নাম্বাৰ 2 উৎপৰিৱৰ্তন প্ৰজনন, পৰম্পৰাগত প্ৰজনন আৰু উৎপৰিৱৰ্তন প্ৰজনন। ই এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জিনৰ আধাৰ অনুক্ৰমত ঘটা সাল সলনিৰ জৰিয়তে আনুবংশিক বিভিন্নতা সৃষ্টি কৰিব পাৰি। ফলত আপত্য উদ্ভিদত পিতৃ মাতৃৰ দেহত নথকা লক্ষণ সৃষ্টি হয়। ইয়াতে কি কৰা হয়, যিবোৰ পিতৃ মাতৃৰ লক্ষণ আছে সেই লক্ষণসমূহত উৎপৰিৱৰ্তন ঘটোৱা হয়। উৎপৰিৱৰ্তন ঘটোৱা মানে কি, যিবোৰ জিনীয় পদাৰ্থ আছে জিনীয় পদাৰ্থসমূহ পৰিৱৰ্তন কৰি দিয়ে। আৰু যেতিয়া জিনীয় পদাৰ্থসমূহৰ সাল সলনি ঘটে তেতিয়া উদ্ভিদটোত কিছুমান নতুন চৰিত্ৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ৰাসায়নিক দ্ৰব্য বিকিৰণ প্ৰয়োগৰ দ্বাৰা কৃত্ৰিমভাৱে উৎপৰিৱৰ্তন ঘটোৱা হয়। ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা বা বিকিৰণৰ দ্বাৰা যিবোৰ জিনীয় পদাৰ্থ থাকে, আনুবংশিক পদাৰ্থ থাকে, সেইসমূহত পৰিৱৰ্তন ঘটাব পাৰি। তাৰ পিছত কাংক্ষিত গুণযুক্ত উদ্ভিদ নিৰ্বাচন কৰি ইয়াক প্ৰজননৰ আধাৰ হিচাপে ব্যৱহাৰ উদ্ভিদ আছে সেইবোৰক প্ৰজননৰ কাৰণে পিতৃ মাতৃ হিচাপে নিৰ্বাচন কৰি ফাৰ্দাৰ প্ৰজননসমূহ কৰি থকা হয়, আৰু ইয়াকে উৎপৰিৱৰ্তন প্ৰজনন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 4, কায়িক সংকৰণ মানে কি? এটা উদাহৰণৰ সৈতে এই প্ৰক্ৰিয়াৰ আৱশ্যকীয় স্তৰসমূহ উল্লেখ কৰা আহিছে 2019 আৰু 2014ত। চ' এইখিনি এনচাৰ নহয় দে, এনচাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' দুটা ভিন ভিন প্ৰকাৰৰ উদ্ভিদৰ পৃথকীকৰণ জীৱ প্ৰৰক একেলগ কৰি সংকৰ জীৱ প্ৰৰক পাব পাৰি, আৰু ইয়াৰ পৰা এবিধ নতুন প্ৰকাৰ সৃষ্টি কৰিব পাৰি, আৰু এই প্ৰক্ৰিয়াক কায়িক সংকৰণ বুলি কোৱা হয়। কায়িক সংকৰণত কি কৰা হয়, দুটা বিভিন্ন ধৰণৰ উদ্ভিদ লোৱা হয়, লৈ পেলাই সেইবোৰৰ পৰা যি জীৱ প্ৰৰক থাকে তাক একেলগ কৰি পেলাই, দুটা উদ্ভিদৰ জীৱ প্ৰৰক একেলগ কৰি পেলাই তাৰ পৰা এটা নতুন প্ৰকাৰ সৃষ্টি কৰা হয়। তাৰমানে দুটা জীৱৰ পৰা যি ভাল গুণ আছে, ভাল গুণ লৈ পেলাই এটা নতুন উদ্ভিদৰ সৃষ্টি কৰা হয়, আৰু ইয়াকে কায়িক সংকৰণ বুলি কোৱা হয়। আৰু যিবোৰ উদ্ভিদ ইয়াৰ পৰা পোৱা যায় সেইবোৰক কোৱা হয়। চ' কায়িক সংকৰৰ যোগেদি উৎপন্ন কৰা এজোপা উদ্ভিদ হ'ল পমেট। পমেট এটা কায়িক সংকৰৰ যোগেদি সৃষ্টি কৰা উদ্ভিদ। ইয়াক আলু আৰু বিলাহীৰ কোষ প্ৰৰকৰ মিলন ঘটাই উৎপন্ন কৰা হয়, আৰু ই আলু আৰু বিলাহী দুয়োবিধ উদ্ভিদৰ চৰিত্ৰ বহন কৰে। এই যিটো পমেট আছে, পমেটটো কি কৰা হৈছে, আলু আৰু বিলাহীৰ চৰিত্ৰ একেলগ কৰি পেলাই সৃষ্টি কৰা হৈছে, আৰু পমেটত আলু আৰু বিলাহী দুয়োটাৰে চৰিত্ৰ আছে, দুয়োটাৰে গুণ আছে। চ' এইবোৰ হৈছে কি কায়িক সংকৰ। কুৱেশ্যন নাম্বাৰ 5, এককোষীয় প্ৰ'টিন কি? এককোষীয় প্ৰ'টিন উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ শেলাইৰ নাম লিখা আহিছে 2020ত। এককোষীয় প্ৰ'টিন হৈছে বৰ্ধিত খাদ্যৰ চাহিদা পূৰণ কৰাৰ বাবে মানুহ বা পশুৰ উপযোগী প্ৰ'টিন আহৰণ কৰিব পৰা অনুজীৱক এককোষী প্ৰ'টিন বুলি কোৱা হয়।
সো যিহেতু এইবোৰ অনুজীৱৰ পৰা সৃষ্টি কৰিব পাৰি গতিকে ইয়াক বিশেষ যত্ন ল'ব নালাগে আৰু প্ৰাণীৰ তুলনাত অনুজীৱবোৰে বেছিকৈ প্ৰটিন সৃষ্টি কৰিব পাৰে গতিকে এই প্ৰটিনসমূহ মানুহে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণৰ জীৱ-জন্তুসমূহৰ প্ৰটিনৰ প্ৰয়োজনীয়তা ইহঁতে পূৰণ কৰিব পাৰে আৰু বেষ্ট এক্সাম্পল হৈছে মাছৰুম যাক বহুত মানুহে প্ৰটিনৰ উৎস হিচাপে আজিকালি খায় সো এককোষী প্ৰটিন উৎপাদন কৰা দুটা শেলাইৰ নাম হ'ল স্পাইৰুলিনা আৰু ক্লৰেলা হৈছে দুটা শেলাই যাক প্ৰটিন উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় সো আজি ভিডিঅ'ত ইমানখিনিয়ে থেংক ইউ